উৰিয়াম ঘাট নিয়ামুক্ত হ'বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ। মক ড্ৰিল সমৰ সজ্জাৰে সষ্টম আৰক্ষী বনকৰ্মী CRPF জোৱান। 100খন বুলডোজাৰে 11,000 বিঘা ভূমিত চলাব চাফাই অভিযান। পানীৰ দৰত গৰু ছাগলী হাঁহ কুকুৰা মাছ বিক্ৰী কৰি পলায়ন বেদখলকাৰীৰ। শাৰী শাৰী হালধীয়া বুলডোজাৰ সাজু। সৰুপথাৰ সমজিলাৰ 26খন আৰু বাহিৰৰ পৰা অনা প্ৰায় 74খনকে ধৰি মুঠ 100খন বুলডোজাৰে মঙলবাৰে আৰম্ভ কৰিব নিয়ামুক্ত উৰিয়াম ঘাট অভিযান। বাৰ শতাধিক আৰক্ষী জোৱান CRPFৰ বুট জোতাৰ শব্দত বেদখলকাৰীৰ মাজত উঠিছে কপনি। সম্ভাৱ্য প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে শিবিৰ পাতি বাহৰ পাতিছে বিশাল সামৰিক বাহিনীয়ে। ৰেংমা সংৰক্ষিত বনাঞ্চলত গঢ় লৈ উঠা সৰু বৰ প্ৰায় 30খনকৈ গাঁৱত বসবাস কৰা বেদখলকাৰীৰ বিৰুদ্ধে 3টা পৰ্যায়ত প্ৰশাসনে চলাব উচ্ছেদ অভিযান। প্ৰথম পৰ্যায়ত ৰেংমা সীমান্তত 3 দিন ধৰি চলিব উচ্ছেদ অভিযান। লক্ষ্য হ'ব বিদ্যাপুৰ, পিঠাঘাট, থুৰিবাৰী, মধুপুৰ, খেৰবাৰী, দলনি পথাৰ, সোণাৰী বিল, দয়ালপুৰ, ৰজাপুখুৰী, গেলাজান আদিৰ দৰে গাঁও। এইদৰেই উৰিয়াম ঘাটৰ ৰাজহুৱা খেলপথাৰত ফেন লাইট লগাই সাজু কৰা হৈছে আৰক্ষী বাহিনীৰ অস্থায়ী শিবিৰ। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতেই ইতিমধ্যেই প্ৰায় 70% বেদখলকাৰীয়ে ঘৰ বাৰী ভাঙি আঁতৰি গ'ল। কিন্তু আন একাংশ এতিয়াও আকুৰগোজ স্থিতিত, ত্যাগ কৰা নাই দখল। ইফালে বনাঞ্চল এৰি যোৱাৰ সময়ত পানীৰ দৰতেই গৰু ছাগলী মাছ হাঁহ কুকুৰাৰ লগতে শাক পাচলি বিক্ৰী কৰাত সীমান্তত নগাৰ লগতে সৰুপথাৰ সমজিলাৰ লোকসকলে গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰশাসনৰ পদক্ষেপক পূৰ্ণ সমৰ্থন জাতীয় দল সংগঠনৰ। সেই বেদখলকাৰী অহাৰ মূলতে আছে কেইজনমান দালাল। সেই দালাল চক্ৰৰ প্ৰৰোচনাত পৰি তেওঁলোকৰ উচতনিত এতিয়াও তেওঁলোকে এই স্থানসমূহত নিগাজিকৈ থাকিবলৈ সাহস কৰিছে। গতিকে আমি দালাল চক্ৰ হওক বা যিসকল এতিয়াও আকুৰগোজ হৈ আছে তেওঁলোকক আমি সজোৰে দাবী কৰিছোঁ বা আমি তেওঁলোকক সকিয়নি দিছোঁ, তেওঁলোকে কিন্তু এই স্থানসমূহত কোনোদিনেই থাকিব নোৱাৰিব। আৰু যদি থাকিবলৈ হয় আমি বিভিন্ন দল সংগঠনে গৈ তেওঁলোকক, প্ৰশাসনেও যদি উচ্ছেদ নকৰে আমি দল সংগঠনে গৈ তেওঁলোকক আমি উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। 29 জুলাই অসমৰ বাবে এটা ঐতিহাসিক দিন হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ দল সংগঠনৰ। বহিৰাগতৰ উচ্ছেদৰ যি পদক্ষেপ অসম চৰকাৰৰ প্ৰথম পদক্ষেপ আৰু এটা ঐতিহাসিক দিন হিচাপে আমি ঘোষণা অসম চৰকাৰে বা আমাৰ ৰাইজে জনসাধাৰণে অসমবাসীয়ে ঘোষণা কৰিবলৈ বাধ্য হ'ব। কাৰণ আজি ধন্যবাদ দিয়া হৈছে যে আমি ধন্যবাদ দিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এনেকুৱা এটা উচ্ছেদ সকলো ৰাইজে কামনা কৰিছিলে। আজি উকলিল প্ৰশাসনে বান্ধি দিয়া ডেডলাইন। অৱশ্যে উচ্ছেদৰ সময়ত বাধা বা প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰা সকলক কঠোৰভাৱে দমন কৰিবলৈ সষ্টম হৈ আছে সামৰিক বাহিনী। সৰুপথাৰৰ পৰা ত্ৰিদীপ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।